আজি আমাৰ সৈতে আছে নবাৰুণ মেধি। গৌৰৱ গগৈ নিচিনা মানুহৰ ল'ৰা ছোৱালী যে ভাৰতীয় লিখা নাই ব্ৰিটিছ নাগৰিকত্ব লৈছে, সেইটো আটাইতকৈ ডাঙৰ কথা। বহুতটা প্ৰশ্ন গৌৰৱ গগৈ ডাঙৰীয়াই সন্ধান কৰিব পৰা নাই। পাকিস্তানলৈ যোৱাটো হয়, নিজেই স্বীকাৰ কৰিছে। নমস্কাৰ, আজি আমাৰ সৈতে আছে নবাৰুণ মেধি, বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি নবাৰুণ মেধি ডাঙৰীয়া আমাৰ সৈতে আছে। আৰু তেখেতে এই সময়ছোৱাত 2026 বিধানসভা নিৰ্বাচনৰ এই সময়ছোৱাত বিশেষভাৱে ডিমৰীয়া বিধানসভা সমষ্টিত কাম কৰিছে আৰু দলে যদি টিকট দিয়ে তেনেহ'লে নিৰ্বাচন খেলিবলৈ সাজু আছে। আদৰণি জনাইছোঁ অনুষ্ঠানলৈ। নমস্কাৰ। আৰু কেনেকুৱা দিশত আগবাঢ়িছে কাম কাজ ডিমৰীয়া সমষ্টিত, কিমান দূৰ আশা কৰিব পাৰি? চাওক, ডিমৰীয়া সমষ্টিটো আগতে দিছপুৰ সমষ্টিৰ অন্তৰ্গত আছিলে। দিছপুৰ সমষ্টিৰ পৰা আফটাৰ ডিলিমিটেশ্যন এইটো ডিমৰীয়া সমষ্টি হৈছে, এটা ভাগ। আৰু দিছপুৰ সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ আগৰ পৰাই গঢ়, আপোনালোকে জানে। এই গুৱাহাটীৰ যিকেইটা সমষ্টি আছে তাৰে ভিতৰত এটা অন্যতম সমষ্টি আছিল দিছপুৰ সমষ্টি, আৰু এটা ভাৰতীয় জনতা পাৰ্টীৰ আৰু যথেষ্ট ভাল সমষ্টি। আৰু দিছপুৰ সমষ্টিৰ পৰাই যে ডিমৰীয়া সমষ্টি হৈছে, এতিয়াও ভৌগোলিকভাৱে বহুত ডাঙৰ সমষ্টিটো, আৰু এতিয়াও 2,21,000 ভোটৰো অধিক ভোট এতিয়াও দিছপুৰ সমষ্টিত অন্তৰ্ভুক্ত। আৰু আমি ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে সাংগঠনিকভাৱে যিদৰে শক্তিশালী হৈ আছে অসমৰ অন্য ঠাইৰ লগতে দিছপুৰ সমষ্টি, আৰু দিছপুৰ সমষ্টিৰ জনগাঁথনিও যথেষ্ট ভাল, সেই হিচাপে ভাৰতীয় জনতা পাৰ্টী সফলভাৱে বহুত দিশত বহুত আগবাঢ়ি যাব। ডিমৰীয়া বিধানসভা সমষ্টি, এই ডিমৰীয়া বিধানসভা সমষ্টিৰ কথা যদি এই মুহূৰ্তত আমি ক'বলৈ যাওঁ তেনেহ'লে ডিমৰীয়া বিধানসভা সমষ্টিত অসম গণ পৰিষদে এটা যুঁজ দি আছে টিকটৰ বাবে, আৰু বিজেপিও এনেকুৱা এটা স্থিতিত আছে যে সেই সমষ্টিটো কোনো কাৰণতে এৰি দিব নিবিচাৰে। নৱগঠিত এই ডিমৰীয়া সমষ্টিয়ে ডিমৰীয়া বিধানসভা সমষ্টিত যদি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা থাকে তেতিয়া কি হ'ব? চাওক, আমি সেইবিলাক সিদ্ধান্ত ল'ব নোৱাৰোঁ, দলে সিদ্ধান্ত ল'ব। কাৰণ দলে আপোনালোকে জানে মিত্ৰজোঁটৰে আগবাঢ়ি সদায় আছে আৰু আগবাঢ়ি থাকিব। সেইকাৰণে এইবিলাক সকলো সিদ্ধান্ত দলে ল'ব। দলে যি সিদ্ধান্ত লয় সেই সিদ্ধান্তত আমি আগবাঢ়ি যাম। ঠিক আছে। এই সময়ছোৱাত বিজেপিয়ে, এই সময়ছোৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, এই সময়ছোৱাত বিজেপিৰ প্ৰতিগৰাকী নেতা কৰ্মীৰ এটাই অভিযোগ উত্থাপন হৈছে আৰু প্ৰতিবাদো কৰা দেখিবলৈ পাইছোঁ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ উল্লেখ কৰি আছে যে গৌৰৱ গগৈৰ পাকিস্তানৰ লিংক আছে, আৰু বিজেপিয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ কৰা দেখিছোঁ। আচলতে এই প্ৰসংগটোত আপুনি কি ক'ব? চাওক, এই কথাটোতো সঁচাই। আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিখিনি অভিযোগ দিছে, আৰু সেইটো এনেই দিয়া নাই, সেইটো তেখেতে যিখিনি কথা প্ৰেছমিটৰ জৰিয়তে ক'লে, আৰু বহুকেইটা প্ৰশ্নই গৌৰৱ গগৈ ডাঙৰীয়াই খণ্ডন কৰিব পৰা নাই। তেওঁ চালে বেৰে কোৱা কিছুমান কথা কৈছে, আমি সকলোৱে দেখিছোঁ। আৰু তেখেতে এটা নিজেই স্বীকাৰ কৰিছে যে তেখেতে পাকিস্তানলৈ যোৱাটো হয়, নিজেই স্বীকাৰ কৰিছে। কেনেদৰে গৈছে, কি ধৰণে গৈছে, ক'ত গৈছে, আৰু ক'ত পাৰ্মিশ্যন লৈ গৈছে, ক'ত পাৰ্মিশ্যন লৈ যোৱা নাই, সকলো কথাই তেওঁ নিজ মুখে ঘোষণা কৰিছে, হয়নে? তক্ষশিলাত যোৱা বুলি কৈছে, তেওঁ নিজেই গৈছে। সেইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা। দ্বিতীয় কথাটো হ'ল, আমি সকলোৱে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো উল্লেখ কৰিছে, কালি এটা নিউজ চেনেলত উল্লেখ কৰিছে, আৰু এইটো আমিও হয়। পাকিস্তান বুলি ক'লে সকলো ভাৰতীয়ৰ এটা আহি যায়, কাৰণ পাকিস্তান হোৱাৰে পৰা, পাকিস্তানৰ ধৰ্মৰ ভিত্তিত জন্ম হোৱাৰে পৰা পাকিস্তানে কেতিয়াও ভাৰতৰ লগত ভাল চকুৰে চোৱা নাই। সদায় আমাৰ শত্ৰু ৰাষ্ট্ৰক ঘূৰ্ণ কৰি আছে, সদায় ভাৰতৰ বিপক্ষে কাম কৰি আছে, সদায় ভাৰতত অশান্তি সৃষ্টি কৰাৰ কাম কৰি আছে, সদায় সন্ত্ৰাসবাদী কাৰ্যকলাপ পাকিস্তানে সদায় কৰি আহিছে। এতিয়া প্ৰত্যেকটো মানুহৰে পাকিস্তান বুলি ক'লে গা জ্বলি উঠিব লাগে, এইটো আমাৰ ব্লাডত আছে। গৌৰৱ গগৈ কিয় নাই নাজানো। গৌৰৱ গগৈ কিয়, তেওঁ নিজেই স্বীকাৰ কৰিছে যে তেওঁ ৱাইফে এলিজাবেথে পাকিস্তানৰ পৰা দৰমহা লৈছিলে। মই ভাবোঁ বিয়া হোৱাৰ পিছত সেইবিলাক সকলো বাদ দি তেওঁ ভাৰতবৰ্ষৰ হৈ আহিব লাগিছিল ভাৰতীয় নাগৰিক হিচাপে। আৰু আটাইতকৈ ডাঙৰ কথা যে তেখেতে, আমি সকলোৱে এটা কথা জানো যে এইটো মোৰ ব্যক্তিগত কথা, আমি সকলোৱে যেনে বিয়া হৈ অহাৰ পিছত
সাধাৰণতে পৰিয়ালটোৰ বিয়া হোৱাৰ উপাধিটো লয় বা যিয়ে নহওক আমি সেইবিলাক মই কণ্ট্ৰভাৰ্চিলৈ নাযাওঁ যে পৰিয়ালটোৰ লগত এটা হৈ যায় তেওঁ ভাৰতলৈ বিয়া হোৱাৰ পিছত তেওঁ ভাৰতীয় হ'ব লাগে তেওঁৰ ল'ৰা ছোৱালী ভাৰতীয় হ'ব লাগে তেওঁৰ ল'ৰা ছোৱালী গৌৰৱ গগৈ নিচিনা মানুহৰ ল'ৰা ছোৱালী যে ভাৰতীয় লিখা নাই ব্ৰিটিছ নাগৰিকত্ব লৈছে সেইটো আটাইতকৈ ডাঙৰ কথা সেইটো ভাবিবলগীয়া কথা ধৰ্মান্তৰ কৰিছে এইটো ভাবিবলগীয়া কথা কাৰণ গৌৰৱ গগৈটো সনাতনী লোক হিন্দু লোক তেওঁৰ ল'ৰা ছোৱালী আচলতে হিন্দু লোক হ'ব লাগিছিলে বা তেওঁৰ ভাৰতীয় যিটো লোক এলিজাবেথক তেওঁ বিয়া পাতি ভাৰতলৈ লৈ আহিছে তেওঁ ভাৰতীয় হিচাপে তেওঁ ল'ৰা ছোৱালী যেতিয়ালৈকে 18 বছৰ নহয় তেওঁৰ ল'ৰা ছোৱালী ভাৰতীয় হৈ থকাটো আমিও বিচাৰোঁ সকলোৱে বিচাৰে এইটো এটা সৰু কথা এইটো স্বাভিমান থাকিব লাগে ভাৰতীয় হিচাপে স্বাভিমান থাকিব লাগে নিজৰ পৰিয়ালত বিয়া পাতি লৈ অহাৰ পিছত আটাইকেইজনকে ভাৰতীয় নাগৰিক কৰাটো তেওঁৰ কৰ্তব্য আছে তেওঁৰ দায়িত্ব আছে কিন্তু তেওঁ ওলোটাই কৰিছে এইটো বহুত ভাবিবলগীয়া কথা কাৰণ তেতিয়াই গম পোৱা যায় তেওঁৰ মনত দেশক লৈ যিমান দেশত্ববোধ থাকিব লাগে নিজৰ দেশক লৈ যিটো ৰাষ্ট্ৰভক্তি থাকিব লাগে নিশ্চয় কম থকা যেন আমাৰ অনুভৱ হয় কচুতলি ডিমৰীয়াতে পৰে সেই কচুতলিত উচ্ছেদ চলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ চলালে এতিয়া কচুতলিৰ পৰিৱেশ আৰু পৰিস্থিতি কেনেকুৱা যথেষ্ট ভাল চাওক আমি কেতিয়াও নিবিচাৰোঁ যে কিছুমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অচিনাকি মানুহ কিছুমান অচিনাকি মানুহ বা কিছুমান আমাৰ মাজত থাকি ভাৰতবৰ্ষৰ বায়ু পানী শয়ন কৰি অসমীয়াৰ বায়ু পানী শয়ন কৰি অসমীয়াৰ ভালৰ কথা চিন্তাৰ বাদে কিছুমানে আজিও ধৰ্ম ৰাজনীতিত পাকিস্তান আৰু বাংলাদেশৰ কথা চিন্তা কৰে তেনেকুৱা মানুহ কচুতলি নহয় ক'তো থাকিব নোৱাৰে তেনেকুৱা মানুহৰ বিৰুদ্ধে আমি সদায় আছোঁ ভাৰতীয় জনতা পাৰ্টীও আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় প্ৰথম শাৰীত থাকি সেই যুদ্ধ দিছে আৰু আমিও আছোঁ আমি ভাৰতবৰ্ষত থাকিলে তেওঁ হিন্দুৱেই হওক মুছলমানেই হওক খ্ৰীষ্টানেই হওক শিকেই হওক ধৰ্মলৈ কথা নাই ভাৰত মাতৃক ভাল পাব লাগিব ভাৰত মাতৃৰ জয়গান গাব লাগিব অসমীয়াক ভাল পাব লাগিব অসমীয়াৰ হকে কাম কৰিব লাগিব যদি কোনোবা হিন্দুও ইয়াত থাকি তেওঁ ভাৰতৰ অহিত চিন্তা কৰে বাংলাদেশৰ চিন্তা কৰে তেওঁ পাকিস্তানৰ চিন্তা কৰে তেওঁ হিন্দু হ'ব পাৰে কিন্তু তেওঁ দেশ বিৰোধী তেওঁকো আমি আমাৰ দলে ক্ষমা নকৰে আমাৰ চৰকাৰে ক্ষমা নকৰে আমি ক্ষমা নকৰোঁ ঠিক আছে কচুতলিৰ প্ৰসংগটোৰ পৰা আৰু দুটামান কথা মোৰ জানিবলগীয়া আছে কচুতলিত যিসকল লোক আছিল সেই লোকসকলে দীৰ্ঘদিন ধৰি কচুতলিত বাস কৰিলে আৰু উচ্ছেদ হোৱাৰ সময়ত কি এটা পৰিস্থিতিৰ সৃষ্টি হ'ল আমি দেখিলোঁ একাংশ মায়ঙৰ ফালে হয়তো আহিবলৈ চেষ্টা কৰিছিল বা আহিছিল এনেকুৱা ধৰণৰ বাতৰিও আমি দেখিছিলোঁ সেই কচুতলিত উচ্ছেদ চলোৱাৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উচ্ছেদ চলিল বা কচুতলিত উচ্ছেদ চলোৱাৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলাবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিলে আৰু তাৰপিছত আমি বটদ্ৰৱা প্ৰকল্পও দেখিবলৈ পালোঁ বা বটদ্ৰৱা প্ৰকল্পটো আমি গতিকে সেই বিষয়খিনিক লৈ আহি আছে মিয়া প্ৰসংগ এটা উত্থাপন হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ কয় কংগ্ৰেছে মিয়াৰ ভোটক লৈ ৰাজনীতি কৰিব বিচাৰে আৰু গৌৰৱ গগৈয়ে মিয়াৰ সমষ্টিত নিৰ্বাচন খেলি জিকিব বিচাৰে আচলতে উজনি অসমত প্ৰভাৱ পেলাব নোৱাৰিবনে বা আমাৰ যিসকল সনাতনী লোক আছে যিসকল হিন্দু লোক আছে যিসকল আমাৰ ধৰ্মীয় সংখ্যালঘু নহয় যিসকল লোকে খিলঞ্জীয়া বুলি নিজকে কয় আৰু খিলঞ্জীয়া সেইসকল লোকৰ সমষ্টিসমূহত কংগ্ৰেছে প্ৰভাৱ পেলাব নোৱাৰিব নেকি এইবাৰ মিয়া সমষ্টিৰ বাহিৰে নিশ্চয় নোৱাৰিব চাওক আপোনালোকে বটদ্ৰৱা সিদিনাখন দেখিছে আজি বটদ্ৰৱা আমাৰ মহাপুৰুষ জনা শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হয়নে বটদ্ৰৱা কালি মুখ্যমন্ত্ৰী নিজেই কৈছে আৰু তেওঁতো আধাৰত কয় এনে নকয় সেই ঠাইৰ লোকসভাৰ সাংসদ হৈও কেতিয়াও গৌৰৱ গগৈয়ে বটদ্ৰৱাৰ উন্নয়নৰ কথা চিন্তা কৰা নাছিল ওলোটা কংগ্ৰেছৰ যেন আমি দেখিছোঁ বটদ্ৰৱাকে ধৰি আমাৰ যিমানবিলাক আমাৰ সত্ৰ আছে যিমানবিলাক আমাৰ পাৰ্ক আছে আমাৰ ৰাষ্ট্ৰীয় উদ্যান আছে বা যিমানবিলাক আমাৰ ভূমি আছে চৰকাৰী ভূমি আছে কংগ্ৰেছে কি কৰিলে তেওঁলোকৰ দিনত ভোট বেংকৰ ৰাজনীতিৰ কাৰণে কিছুমান সন্দেহযুক্ত লোকক বহুৱালে যিসকলে আজিও আমি দেখিছোঁ বটদ্ৰৱা স্থান দখল কৰি কেতিয়াও তেওঁলোকে মহাপুৰুষজনাৰ হৈ কৰা নাই সদায় তেওঁলোকে সেইবিলাক দখল কৰি তেওঁলোকৰ নিজৰ আয়ত্তলৈকে লৈ গ'ল সেইবিলাক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি সেই বেদখল মুক্ত কৰাৰ কাৰণে ৰাইজে ভাল পাইছে কাৰণ দেখিছে কংগ্ৰেছৰ দিনত সেইবোৰ কি অৱস্থাত আছিল আৰু বিজেপিৰ দিনত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত কিহলৈকে ৰূপান্তৰ হৈছে ৰাইজে জানিব এইটো ৰাইজে বুজিছে ৰাইজে অনুভৱ কৰিছে আজি বটদ্ৰৱা ক'ৰ পৰা ক'লৈ লৈ গ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়নে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান এনেকুৱা পৰ্যায়লৈকে লৈ গৈছে যিটো এইটো বিদেশৰ লোকো ইয়ালৈ আহি সেৱা ল'বলৈ এতিয়া আহি ভাল পাব বা দেখিব জানিব হয়নে তো এনেকুৱা এটা ভাল কাম সকলো মানুহে সমৰ্থন কৰিব আৰু সকলো মানুহ ওলাই আহিছে নিশ্চয়
আমাৰ সকলো মানে আমাক আশীৰ্বাদ দিব। অনুসূচিত জাতিৰ লোকৰ বাবে বিজেপি চৰকাৰে কিমানখিনি কৰিব পাৰিছে এতিয়ালৈকে? চাওক, অনুসূচিত জাতিৰ প্ৰত্যেকটো আঁচনি অনুসূচিত জাতিৰ লোক যথেষ্ট সুযোগ পাইছে। আমি জানো দুখীয়াবিলাকৰ বেছিভাগ অনুসূচিত জাতিৰ লোক বেছিভাগেই দুখীয়া, একেবাৰে দুৰ্বল পৰ্যায়, আৰ্থিকভাৱে দুৰ্বল পৰ্যায়ত আছে। প্ৰথম কথা কওঁ, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম প্ৰধানমন্ত্ৰী হৈ তেওঁ দেশ সেৱক হয়, প্ৰধান সেৱক হয়, হৈ প্ৰথম কি কৰিলে, দুখীয়া মানুহক জনধন আঁচনি জানে বেংকলৈ যোৱাৰ ৰাস্তাটো মুকলি কৰি দিলে। আমি জানো জনধন যোজনাৰ জৰিয়তে সেই কিমান অনুসূচিত জাতিৰ লোক সেই দুখীয়া মানুহৰ ভিতৰত আছে, সেইসকলে কেতিয়াও বেংকলৈ যাব বুলি ভাবা নাছিলে, বেংক কি বস্তু জানা নাছিলে। কিন্তু আজি প্ৰত্যেকৰ ঘৰতে সেই বেংকৰ একাউণ্ট আপুনি দেখিছে। আজি ঘৰৰ ক্ষেত্ৰতেই হওক, অনাময় আঁচনিৰ ক্ষেত্ৰতেই হওক, আজি গেছৰ ক্ষেত্ৰতেই হওক, আজি কলেজত পৰা বিনামূলীয়া শিক্ষাৰ ক্ষেত্ৰতেই হওক, নিযুত মইনা আঁচনিৰ যিমানবোৰ আঁচনি আছে, আজি আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ ক্ষেত্ৰতেই হওক, বেমাৰৰ ক্ষেত্ৰত, আটাইবোৰৰ ফলত আমাৰ অনুসূচিত জাতিৰ লোক যথেষ্ট আছে, দুখীয়া লোক, আৰু প্ৰত্যেকটো অৰুণোদয়ৰ ক্ষেত্ৰতেই হওক, চাউলৰ ক্ষেত্ৰতেই হওক, আজি সকলোৱে সকাহ পাইছে। অনুসূচিত জাতিৰ বাবে বৰ্তমানৰ চৰকাৰখনে কি কৰিছে সেয়া আপুনি ক'লে। এতিয়া বিষয়টো হৈছে এইটো যে যিটো সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন অসমৰ পৰিকল্পনা কৰিছে বিজেপিয়ে, সেই অসমখনক আৰু আগবঢ়াই নিবৰ বাবে এই 2026তো আপোনালোকৰ চৰকাৰ হ'ব? নিশ্চয় হ'ব। ৰাইজে আশীৰ্বাদ দিবৰ কাৰণে প্ৰস্তুত আছে। কাৰণ সকলো দিশত আপুনি যদি চায় যে অকল আমাৰ চৰকাৰে চাউল দালি দিয়াতে ব্যস্ত থকা নাই, দুখীয়া মানুহক যেনেকৈ চাউল দালি দিছে, অৰুণোদয় দিছে, আত্মনিৰ্ভৰশীল কৰিবলৈ মহিলা উদ্যমিতা দিছে, CM ট্ৰিপুলে দিছে, হয়নে, আয়ুষ্মান ভাৰত কাৰ্ড দিছে, তাৰোপৰি মেডিকেল কলেজৰ ওপৰত মেডিকেল কলেজ বনাইছে, ইঞ্জিনিয়াৰিং কলেজৰ ওপৰত ইঞ্জিনিয়াৰিং কৰিবলৈ লৈছে, ৰাস্তা ঘাট সম্পূৰ্ণভাৱে ভাল কৰাৰ কাৰণে লাগি আছে। দেখিছে আজি ফাইটাৰ জেট আমাৰ অসমৰ ৰাস্তাত পৰিবৰ কাৰণে সক্ষম হৈছে। গুৱাহাটীখন কিদৰে ধুনীয়াকৈ সজাইছে, ফ্লাইঅভাৰৰ পৰা ফ্লাইঅভাৰ কৰিছে। আৰু আপুনি চাওক বিদ্যালয়বিলাক, উচ্চতৰ মাধ্যমিকবিলাক আমি ভাবিব নোৱাৰোঁ, আমি ব্যক্তিগত খণ্ডৰ বিদ্যালয় ইমান ধুনীয়া বিদ্যালয় দেখা নাই, ইমান ধুনীয়া আন্তঃগাঁথনি কৰিছে, কোন দিশত কৰিছে কৰা নাই। ছেমি কণ্ডাক্টৰ আনিছে, এইমছ আনিছে, আপুনি সকলো দিশতে মইতো কওঁ আমাৰ দুইখন চৰকাৰে একেবাৰে পাকঘৰৰ পৰা একেবাৰে আকাশলৈ, একেবাৰে নিৰাপত্তা দিয়ালৈকে, গড়কেইটা নিৰাপত্তা দিয়ালৈকে সকলোখিনি কাম আমাৰ ৰাইজে দেখিছে। আমি কেনেদৰে সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস সবকা প্ৰয়াস নীতিৰে আগবাঢ়ি গৈছে। যে এটা দিশতে যে কাম হৈছে এনেকুৱা নহয়। কংগ্ৰেছৰ দিনত অকল সূতা কম্বল আৰু আঁঠুৱাতে দি শেষ কৰিলে, তাকো মানুহক কিমান কষ্টত পাইছে এইখিনি বস্তু। আৰু আমাৰ দিনত স্কুল কলেজৰ ফ্ৰীৰ পৰা, মেডিকেলৰ ফ্ৰীৰ পৰা, ছেমি কণ্ডাক্টৰৰ পৰা, ইঞ্জিনিয়াৰিং কলেজৰ পৰা, এইমছৰ পৰা, দলঙৰ ওপৰত দলঙৰ পৰা নিৰাপত্তা দিয়ালৈকে, আজি সত্ৰ বেদখল কৰালৈকে, সত্ৰসমূহ আৰু নামঘৰসমূহ যিবিলাক থান, সেইবিলাক থান ইমান অনুদান দিয়াৰ পিছত, শ্বহীদ স্মাৰক ন্যাস বনোৱাৰ পিছত কোন দিশত কাম হোৱা নাই কওক? সকলো দিশতে কাম হৈছে। সেইকাৰণে ৰাইজে চাই আছে, ৰাইজে দেখিছে। এনেকুৱা আমূল পৰিৱৰ্তন কোনো কালত কেতিয়াও অসমত ৰাইজে দেখা নাই। আমাৰ সম্পূৰ্ণ বিশ্বাস আছে ৰাইজে আশীৰ্বাদ এইবাৰ ভোটৰে লৈ ৰূপান্তৰ কৰি যথেষ্ট আগতকৈ যথেষ্ট ভাল ফলাফল আনি বিজেপিক জয়ী কৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰী বনাবৰ কাৰণে ৰাইজ সম্পূৰ্ণভাৱে সাজু আছে। এই আপুনি ক'লে যিটো চৰকাৰ গঠন কৰিবলৈ সাজু হৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে, সত্ৰৰ ভূমি বেদখল সেই উচ্ছেদ কৰাৰ পৰা, বেদখলকৃত সত্ৰৰ ভূমি উচ্ছেদ কৰাৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰলৈকে যেনেদৰে কাম কৰিলে বুলি ক'লে, তাৰ মাজতে এতিয়া বিষয়টো এইটোৱে যে বিৰোধী ঐক্য যদি হয়, বিৰোধী যদি একত্ৰিত হয়, কিবা প্ৰভাৱ পেলাব পাৰিবনে? মই ভাবোঁ প্ৰভাৱ নেপেলায়। বিৰোধী কি ধৰণে ঐক্য হৈ আছে অসমৰ ৰাইজে সদায় দেখিছে, হয়নে? আজি তেওঁ সকলোবিলাক লগ খাই গ'লেও আমাৰ ইয়াত কোনো প্ৰভাৱ নেপেলায়। কাৰণ মোৰ ব্যক্তিগত অনুভৱ কৰিছোঁ, তেওঁলোকৰ ভোট বেংকবিলাক এটা ঠাইতে আছে। তেওঁলোকৰ নিৰ্দিষ্ট ঠাই কিছুমানতে ভোট বেংক আছে, যিখিনি অকণমান চকমান ভোট বেংক আছে, সেইখিনি ভোট বেংক তেওঁলোকৰ সেই ভোট বেংকখিনি আমাৰ তাত কোনো প্ৰভাৱ নেপেলায়। কাৰণ মই বাৰ বাৰ কৈছোঁ যে সকলো দিশত আমাৰ উন্নয়ন হৈছে, ৰাইজে দেখিছে। আপুনি আৰু এটা কথালৈকে চাওক, মই মাজতে কৈছোঁ গড়ৰ কথা। কংগ্ৰেছৰ দিনত, কংগ্ৰেছ চৰকাৰ থাকোঁতে মাহত 15টা 20টাকৈ গড় হত্যা হৈছিলে। আজি যদি গড়কেইটাকো সোধে নহয়, গড়কেইটাই যদি আমাৰ ভাষা ক'বলৈ পালে, গড়কেইটাই ক'লে হয় যে বিজেপি চৰকাৰ বাৰ বাৰ আহিব, বিজেপি চৰকাৰৰ দিনতে আমি জীয়াই থাকিবলৈ সক্ষম হৈছোঁ। আৰু গড়কেইটাই ক'লে হয় ৰাইজসকল আকৌ এবাৰ বিজেপি চৰকাৰ বুলি গড়কেইটাই ক'লে হয়। সেইটোৱে আপোনালোকে ভাবি চাওক। বুজিছোঁ।
ডিমৰীয়াৰ কোনখিনি সমস্যাক লৈ আগবাঢ়ি যাব বিচাৰিছে, কোনখিনি সমস্যা আপুনি আপোনাৰ ভাল কথা এটা সুধিছে। ডিমৰীয়া সমষ্টিটো 3টা গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড আছে, বাকীখিনি পঞ্চায়ত, মানে চহৰ আৰু গাঁও লগ লাগি ডিমৰীয়া সমষ্টি। আৰু আটাইতকৈ যিটো ডাঙৰ ৱাৰ্ড 52 ৱাৰ্ড, সেইটোৰ মই বাসিন্দা। তাত 30,000ৰো অধিক ভোট আছে, 90% পাহাৰ, আৰু বাকী 57 আৰু 58 ৱাৰ্ড, বাকীখিনি পঞ্চায়ত। ডিমৰীয়া সমষ্টিটো দিছপুৰ সমষ্টিত থাকোঁতে মাননীয় অতুল বৰাৰ নেতৃত্বত আৰু আমাৰ বিজেপি চৰকাৰৰ দিনত বহুখিনি সমস্যাৰ সমাধান হ'বলৈ সক্ষম হৈছে, যেনে ৰাস্তা ঘাটৰ ক্ষেত্ৰত বহুখিনি হৈছে, আৰু কৰিবলগীয়া বহুত আছে। ডিমৰীয়া সমষ্টিটো আপুনি যদি চায়, ডিমৰীয়া সমষ্টিটো প্ৰাকৃতিকভাৱে বহুত চহকী, বহুত ধনী সমষ্টি, ইমান ধুনীয়া সৌন্দৰ্য আছে। আপুনি মালৈবাৰী যাওক, নৰ্টাপ যাওক, খেত্ৰী যাওক, চন্দ্ৰপুৰ যাওক, কলংপাৰ যাওক, ইমান ধুনীয়া ডিমৰীয়া সমষ্টিটো। পৰ্যটনৰ কাৰণে যথেষ্ট অৱকাশ আছে। আমি যথেষ্ট পৰ্যটনস্থলী গঢ়ি তুলিব পাৰোঁ, আৰু এই পৰ্যটনস্থলী হ'লেই জানে বহু নিবনুৱা সমস্যাৰ সমাধান হৈ যায়, বহু মানুহে তাত ব্যৱস্থা হয়। এইখিনি সম্পূৰ্ণ সংগঠিতভাৱে আমি পৰ্যটনৰ দিশত আগবঢ়াই লৈ যোৱাৰ বহু অৱকাশ আছে। সেই দিশত আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ, পৰ্যটনৰ দিশত। দ্বিতীয়তে আপুনি চাওক, ডিমৰীয়া সমষ্টিটো কৃষি প্ৰধান সমষ্টি। ইয়াত আপুনি মালৈবাৰী, খেত্ৰী, দুৰুং এইবিলাক যদি যায় ঠাই, ইমান ধুনীয়া খেতি হয়, ধান খেতিৰ পৰা আদি কৰি বিভিন্ন খেতি, বহুত খেতিয়ক আছে, ফাৰ্মাৰখিনি। এই খেতিখিনিক আমি উন্নয়নৰ দিশত আকৌ লৈ যাব লাগিব। এতিয়াও যথেষ্ট ভাল অৱস্থাত আছে, তাক আৰু কেনেকৈ আগবঢ়াই লৈ যাব পাৰি, কেনেকৈ ভাল এখন মাৰ্কেট দিব পাৰি, তাৰ কথাও আমি চিন্তা চৰ্চা কৰি আগবাঢ়িব। তৃতীয়তে আপুনি যদি চায়, নৰ্টাপ যিটো পঞ্চায়ত, এই নৰ্টাপ পঞ্চায়তটো মেঘালয়ৰ লগত সংলগ্নিত। তাত মই ক'লোৱে পৰ্যটনৰ যথেষ্ট অৱকাশ আছে। লগতে আমি যিটো সোণাপুৰৰ কমলা খাওঁ বুলি কওঁ, সোণাপুৰতে যদি যাওঁ, এই যিটো কমলা, এই কমলা বাগিচাবিলাক তাত আছে। এই কমলা খেতিখিনি আমি আকৌ উন্নত মানৰ কৰি ইয়াক কেনেকৈ আৰু আগবঢ়াই লৈ যাব পাৰিম, সেই দিশতো আমি কৰিবলগীয়া বহুত আছে। আমি যদি আহোঁ, নিশ্চয় সেই দিশত এনেধৰণৰ দিশবিলাকত আগুৱাই লৈ যাব পাৰিম। তাতকৈ ডাঙৰ কথা, ডিমৰীয়া সমষ্টিটোত যথেষ্ট ক্ৰীড়াপ্ৰেমী ৰাইজ আছে, আৰু খেলুৱৈ যথেষ্ট আছে। আপুনি ৰঞ্জী খেলাই লোকেই কওক, ফুটবলৰ বিভিন্ন খেলেই কওক, কাবাডী খেলেই কওক, কমফুৱে কওক, কেৰেটেই কওক, আপুনি যথেষ্ট খেলুৱৈ আমি তাৰ পৰা উলিয়াই আনিব পৰা অৱকাশ আছে। মানে এখন ডাঙৰ, মানে এইটো কি কয়, বহু মানে ক্ৰীড়াৰ লগত জড়িত লোক আছে। উঠি অহা ল'ৰা যুৱক প্ৰজন্মই যথেষ্ট ক্ৰীড়া ভাল পায়। ক্ৰীড়াৰ মাজেৰেও আমি এই সমষ্টিটোক বহুত আগবঢ়াই লৈ যাব পৰা অৱকাশ আছে। ঠিক আছে। ডিমৰীয়া বিধানসভা সমষ্টিত কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, তাৰ মাজত নবাৰুণ মেধি ডাঙৰীয়াক কিয় টিকট দিব? চাওক, এইটো মই বাৰে বাৰে কৈছোঁ, এইটো দলৰ সিদ্ধান্ত। কিয় দিব লাগে, আপুনি কিয় নিজকে দলে বিচাৰ কৰিব কাক টিকেট দিব লাগে? মই ক'ব বিচাৰোঁ, মই ভাবিছোঁ, মই নিজৰ মনৰ ভাৱ, কাৰণ মই 1995তে বিজেপিত জইন কৰিছোঁ, যেতিয়া কলেজত পঢ়ি আছোঁ। তেতিয়াৰ পৰা সদায় এটা আদৰ্শত আছোঁ আৰু সদায় থাকিম। আৰু জইন কৰিয়ে মোক তেতিয়া মই আগতে ক'লোঁ যে ডিমৰীয়াটো দিছপুৰ সমষ্টিৰ অন্তৰ্গত আছে। দিছপুৰ বিধানসভা সমষ্টি হৈ থাকোঁতে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ বিধানসভা আছিলে, য'ত 4,26,000ৰো অধিক ভোট আছিলে, যোৱাবাৰৰ কথাটো হ'ল। আৰু এই সমষ্টিটোত যেতিয়া এটা মণ্ডল আছিলে, মোৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণি হ'ল ইয়াতেই মোৰ ঘৰ, এতিয়া ডিমৰীয়াত ঘৰ, আগৰ দিছপুৰত ঘৰ। আৰু ৰাজনৈতিক জীৱনৰ আৰম্ভণি হ'ল মই যুৱ মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে ইয়াৰ আৰম্ভণি কৰিছোঁ। আৰু তেতিয়াৰ পৰাই দলে য'ত যি দায়িত্ব দিছে, মোক অসমৰ ভিতৰতো দায়িত্ব দিছে, কেতিয়াবা মোক ত্ৰিপুৰা নিৰ্বাচনো পঠাইছে, কেতিয়াবা মণিপুৰৰ নিৰ্বাচনতো পঠাইছে, কেতিয়াবা কাৰ্বি আংলঙৰ নিৰ্বাচনতো পঠাইছে, কেতিয়াবা ডিমা হাছাওৰ নিৰ্বাচনো পঠাইছে। প্ৰায়বোৰ নিৰ্বাচনতে মোক ইলেকশ্যন ইনচাৰ্জ কৰি পঠাইছে। দলে যেতিয়া যি দায়িত্ব দিছে, দলীয় দায়িত্ব মোৰ যুৱ মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰীৰ পৰা, যুৱ মৰ্চাৰ ষ্টেট প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্টৰ পৰা আদি কৰি, গুৱাহাটী চিটিৰ প্ৰেচিডেণ্টৰ পৰা আদি কৰি, গুৱাহাটী চিটিৰ পেৰেণ্ট বডি জেনেৰেল ছেক্ৰেটাৰী পৰা কৰি ষ্টেটৰ নেশ্যনেলৰ এক্সিকিউটিভ মেম্বাৰলৈকে কাম কৰিছোঁ। যদিও এই সকলো ঠাইত কাম কৰিছোঁ, এই ঠাইত মই দিনে ৰাতি জড়িত, সমাজৰ লগত জড়িত। মাননীয় অতুল বৰা ডাঙৰীয়াৰ যেতিয়াৰ পৰা বিধায়ক হৈছিলে, তেতিয়াৰ পৰা মই বেছি সমাজৰ আৰু বেছি সমস্যাৰ সমাধান কৰিবলৈ পাইছোঁ, কাৰণ বিধায়কজনৰ লগত মোৰ
সুসম্পৰ্ক দলীয় বিধায়কৰ চবৰে সম্পৰ্ক থাকে মোৰ আৰু বেছি ভাল সম্পৰ্ক তেখেতৰ আশীৰ্বাদ মোৰ আগতেও আছে এতিয়াও আছে মই যিটো ৰাস্তা ৰাইজে মোৰ ওচৰলৈ আহে সেই ৰাস্তাটোৰ কথা ৰাইজক তেখেতৰ ওচৰলৈ লৈ যোৱাৰ পিছত তেখেতে সেই ৰাস্তাবিলাকৰ কাম কৰি দিয়ে সেই নামঘৰবিলাকত অনুদান দিয়ে তেখেতৰ MLA ফাণ্ড দিয়ে তো এনেধৰণৰ কামৰ জৰিয়তে আৰু সামাজিক কামৰ জৰিয়তে মই গোটেই দলে যেতিয়া য'ত যি দায়িত্ব আছে সেই দায়িত্ব কৰাৰ উপৰিও মোৰ এই কৰ্মভূমিত মই কাম কৰি আছোঁ সেইকাৰণে মই ভাবোঁ অন্যসকলে কৰি আছে মই কাকো ডিনাই কৰা নাই তো আমাৰ মাজৰে পৰা দলে মোক অকণমান চিন্তা চৰ্চা কৰিব বুলি মই আশাবাদী সেইটোৱে কিন্তু বিজেপি এনেকুৱা এটা দল যিটো দলে প্ৰতিগৰাকী নিষ্ঠাৱান কৰ্মীক খুব সন্মান কৰে আমি দেখি আহিছোঁ আৰু সেই বিজেপি দলটোত দলৰ স্বাৰ্থ সদায় আগত ব্যক্তিৰ স্বাৰ্থ সদায় পিছত গতিকে নিশ্চিতভাৱে দলে বিচাৰ কৰিব দলৰ বাবে যি কাম কৰিছে এতিয়া বিষয়টো হৈছে যে 30 বছৰীয়া আপুনি বিজেপিৰ যি যাত্ৰা 30 বছৰ বিজেপিৰ সৈতে থকাৰ যি এটা যাত্ৰা সেই যাত্ৰাত বহু ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছে এনেদিন হয়তো আহিছিল যে যিটো সময়ত বিজেপিৰ অসমত পৰিস্থিতি বা অৱস্থা নাছিল সেই তেনেকুৱা দিনতো আপুনি বিজেপি কৰিছে আৰু আটাইতকৈ ভাল দিনতো বিজেপি এতিয়া আছে কেনেকুৱা অভিজ্ঞতা আপোনাক মই আন্তৰিকতাৰে ধন্যবাদ দিছোঁ এই কথাটো সোধাৰ কাৰণে আপুনি বহুত ভাল কথা এটা সুধিছে চাওক আমি যেতিয়া বিজেপি কৰিছিলোঁ 1995ত কলেজত পঢ়ি আছিলোঁ তাৰ আগতে মই সংঘ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক প্ৰথম কাৰণ মই শংকৰদেৱৰ স্কুলৰ পৰাই সেই আদৰ্শ পাইছোঁ মই শংকৰদেৱৰ ছাত্ৰ আছিলোঁ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাম কৰি থকাৰ পিছত স্বয়ংসেৱক হিচাপে স্বয়ংসেৱক হৈ থকাৰ পিছতে বিজেপিৰ পৰা মাননীয় ৰাজেন শইকীয়া তেতিয়া জেনেৰেল ছেক্ৰেটাৰী আছিলে গুৱাহাটী মহানগৰ তেখেতে আহি আমাক লগ ধৰিলে তেতিয়া বিজেপিত এই পাৰ্টটোতো একোৱেই নাই চান্দমাৰী ইটানগৰ নুনমাটি এই পাৰ্টটোত একো নাই আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক হৈ আছিলোঁ তেতিয়া তেওঁ যোগাযোগ কৰিলে আহি তেওঁ কয় যে আমাৰ আহা বিজেপিত হয় আমি কাম কৰিব লাগে আৰু মোৰ এতিয়া মনত আছে 1995 21 মাৰ্চ মোৰ 21 মাৰ্চ জন্মদিন সেইদিনাখনে ৰাজেন শইকীয়া ডাঙৰীয়া মোক মেম্বাৰশ্বিপ কৰিছিলে আমি যেতিয়া বিজেপি কৰিছিলোঁ মোৰ ঘৰৰ সম্পৰ্কৰ মানুহে বা অন্য ওচৰ চুবুৰীয়া হাঁহিছিলে কৈছিলে যে কি মাৰোৱাৰী পাৰ্টি বিহাৰী পাৰ্টি এইটো কৰি আছো কি ক'ত জইন দিছ এইটো কেতিয়াও অসমততো বাদে কেতিয়াও ভাৰতত আহিব নোৱাৰে এই ধৰণে আমাক হাঁহিছিলে কিন্তু আমি বাজপেয়ীজীৰ আদৰ্শ বা দলটোৰ আদৰ্শ নীতি বুজি আমি কেতিয়াবা চৰকাৰৰ আশাত নহয় যে এই দলটোৱে সদায় কয় দেশ প্ৰথম ভাৰত মাতা কি জয় বুলি কয় এইটো বহুত ডাঙৰ কথা বন্দে মাতৰম গায় প্ৰত্যেকটো কাৰ্যসূচীৰ আৰম্ভণি এইটো আমাক অন্তৰ চুই গৈছিল যে সেইকাৰণে আমি বিজেপিত জইন কৰিছিলোঁ যে এই দলটোত থাকি আমি ভাৰত মাতাৰ জয়গান গাব পাৰিম অসমীয়াই জয়গান গাব পাৰিম এইটো দলতকৈ আৰু অন্য দল হ'ব নোৱাৰে এইটো দেশৰ স্বাৰ্থৰ হকে কাম কৰা দল তাৰ কাৰণে আমি জইন কৰিছিলোঁ বাজপেয়ীজীক দেখিছিলোঁ আমি গভৰ্ণমেণ্ট আহিব বুলি জইন কৰা নাছিলোঁ সেই সময়ত কংগ্ৰেছৰ দপদপনি আছিলে মই যেতিয়া এঘৰকৈ মানুহক বিজেপিত জইন কৰা আৰম্ভ কৰিছিলোঁ পৌৰ নিগমৰ নিৰ্বাচন সেই সময়ত হৈছিলে 1995ত তেতিয়া কংগ্ৰেছৰ মানুহে আমাৰ ৰিজাল্টৰ পিছত আমাৰ ঘৰত শিল মাৰি টিং ভাঙি দিছিল এনেকুৱা ধৰণৰ অত্যাচাৰ চলিছিল তাৰ পিছতো মোৰ এতিয়াও মনত আছে 1999ত বিজয়া বাইদেউৰ প্ৰথম জিকিছিল সেইবাৰ নিৰ্বাচনত মই বহু মানুহ ওলাই লৈ অহাৰ কাৰণে ইলেকশ্যনৰ আগদিনাখন ৰাতি মোলে কাঠৰ টুকুৰা মাৰি দিছিলে মাতি আনি ভাগ্যৱালৰ গাত নালাগিল এতিয়াও পুলিচ কেছ আছে সেইবিলাক চলি আছিলে এনেধৰণৰ অত্যাচাৰ আছিল হাঁহিছিল মানুহ উপলুঙা কৰিছিল কেতিয়াও বিজেপি আহিব নোৱাৰে কিন্তু আজি ভাল লাগে যিসকলে কাঠৰ টুকুৰা মাৰিছিল যিসকলে টিঙত আমাৰ শিলগুটি মাৰিছিল সেইসকলে আজি আমাক হাতে হাত ধৰি আমাৰ লগত আহি বিজেপিত জইন কৰিছে আৰু বিজেপিৰ হৈ কাম কৰি আছে ভাল লাগিছে কাৰণ আমাৰ দলটো আগবাঢ়ি গৈছে এনেকুৱা এটা অনুভৱ আমি কেতিয়াও গভৰ্ণমেণ্ট আহিব পৰা ভাবা নাছিলোঁ আমি এটা দিশত কাম কৰি গৈছিলোঁ আজি গভৰ্ণমেণ্ট আহিছে মই সদায় কওঁ যে আমি বনাছ পাইছোঁ এনে ফেক্টৰী এটাত ভাল ইনকাম হ'লে দৰমহাৰ উপৰিও বনাছ দিছে নহয় এতিয়া বনাছত পাই আমি আমাৰ চৰকাৰ গঠন কৰিছোঁ কিন্তু চৰকাৰ দুইখনে ইমান ভাল কাম কৰিলে এতিয়া অসমত বিজেপিৰ বাহিৰে ৰাইজে বেলেগ কথা চিন্তা কৰিব নোৱাৰে আমি যেতিয়া মানুহৰ হাঁহিয়তাৰ পাত্ৰ হৈছোঁ আমি যেতিয়া আগতে গুৱাহাটী চিটিত দায়িত্বত আছিলোঁ যেতিয়া আমি প্ৰতিবাদ কৰিব যাওঁ তেতিয়া পুলিচে আমাক ইমান অত্যাচাৰ কৰিছিল মানে তেতিয়া প্ৰশাসনে ভাবিছে যে বিজেপি ইয়াত কেতিয়াও আহিব নোৱাৰে
অকল দুজন MP আছিল তাৰ পিছৰ পৰ্যায়ৰ কথা কৈছোঁ মাননীয় বিজয় শক্তি বাইদেউ আৰু ৰাজেন গোহাঁই ডাঙৰীয়া পিছত ৰমেন ডেকা নাৰায়ণ পিছত আহিলে প্ৰথমবাৰ 99 তেতিয়া আমি যেতিয়া বিভিন্ন কাৰ্যসূচীৰ আমি অংশগ্ৰহণ কৰোঁ পুলিচে ইমান বেয়াকৈ আমাক কোবাইছিলে আগবাঢ়ি কাৰণ পুলিচ প্ৰশাসন সকলোৱে জানে বিজেপি আহিব নোৱাৰে সিহঁতে একো কৰিব নোৱাৰে আমাক পিটিছিলে গুৰিয়াৰ খচি পৰ্যন্ত আমাৰ ৰাস্তাত বগৰাই মাৰাৰ আমাৰ মনত আছে কোনো কামে আমি কৰিব নোৱাৰোঁ কিন্তু আমাৰ আজি কি ভাল লাগে যে আজি সকলো মানুহ বিজেপি হৈ আগবাঢ়িছে কাৰণ কিয় আৰু আমি উচিত ঠাইত আছিলোঁ কাৰণ আজি দেশখনক সুৰক্ষা কোনে দিছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে দিছে আমি কংগ্ৰেছৰ দিনত আমি চৰকাৰ দেখিছোঁ পেহেলগামত মাৰাৰ পিছত নৰেন্দ্ৰ মোদীয়ে কিদৰে উত্তৰ দিছে দেখিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কিদৰে সমূহত থাকি আজি অসমখনক সুৰক্ষা দিয়াৰ কাম কৰিছে ইয়াতকৈ ডাঙৰ কথা আমাক একো নালাগে আমি একদম ঠিক ঠাইত আছিলোঁ আমি সেইটো সুখী আৰু বিজেপিও আমাক এতিয়া যথেষ্ট দিছে আমি যেনেকৈ বেয়া দিনত যথেষ্ট কষ্ট কৰিছিলোঁ আমাৰ এতিয়াও মনত আছে প্ৰথম আৰম্ভণিত যেতিয়া হিৰণ্য ভট্টাচাৰ্যই ইলেকশ্যন খেলিছিলে কেইখনমান পোষ্টাৰ যায় আটাটো আমি নিজে আঠা মানে আটা আমি নিজে ঘৰত তৈয়াৰ কৰোঁ দেউতাই টচ মাৰি দিয়ে মোৰ লগত এজন বা দুজন থাকে আমি ৱালত হিৰণ্য ভট্টাচাৰ্যই জেলত থকা ফটো এখন দিছিলে সেই ফটোবিলাক আমি ৱালত মাৰোঁ মানে আমি এনেকুৱা ধৰণে কাম কৰিছিলোঁ মানুহৰ ঘৰে ঘৰে যাই স্কুটাৰত উঠি বেলেগৰ পিছত ঘৰে ঘৰে এই দিছপুৰ সমষ্টিত মই তেতিয়া বেলেগৰ স্কুটাৰৰ পিছত উঠি ঘৰে ঘৰে যাই মানুহক সংগঠন কৰিছিলোঁ আৰু মোৰ দৰে বহুতেই কৰিছে অকল মই বুলি নকওঁ দেই সেই সময়ত বহুত মানুহৰ আজি কষ্ট আছে কাৰণে আজি এই পৰ্যায়লৈকে আহিছে আৰু এতিয়া বিজেপি আমাক মই কওঁ আমি যথেষ্ট সুখী বিজেপি প্ৰথম সুখী কিয় আমি ৰাইজৰ ওচৰত স্বাভিমানেৰে যাব পাৰোঁ আজি যদি ভোটো বিচাৰি যাওঁ নহয় কংগ্ৰেছে 15 বছৰ শাসন কৰাৰ পিছত শাসন কৰাৰ পিছত কংগ্ৰেছৰ কৰ্মীয়ে ৰাইজৰ মাজত অকল ক'ব গৈছিল সূতা কম্বলৰ কথা সূতা দিছোঁ কম্বল দিছোঁ কিন্তু আমাক দুইখন চৰকাৰে ইমান দিছে আটাইতকৈ আমাৰ ভাল লাগে কি আমি স্বাভিমানেৰে বিজেপিৰ কথা ৰাইজৰ মাজত ক'ব পাৰোঁ প্ৰথম কথা দ্বিতীয়টো চাওক মই সদায় কওঁ যে মই এটা একদম সৰু পৰিয়ালৰ পৰা আহা বিজেপিত এনেকুৱা সৰু পৰিয়ালৰ পৰা অহা মানুহ বহুত লোক আছে আৰু বহুত ফাইনেন্সিয়েলি চাউণ্ড পৰিয়াল আমি নহয় এইটোৱে এটা মই আপোনাৰ কথাৰ মাজতে এটা কওঁ যিটো সময়ত কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথা কয় সেইটো সময়ত বিজেপিৰ সেই আপুনি যিটো কথা ক'লে যে মধ্যবিত্ত পৰিয়াল বা দৰিদ্ৰ পৰিয়ালৰ পৰাও বহু লোক আহিছে গতিকে আপোনালোকেও তেনেকুৱা ধৰণেৰে কাম কৰিছিল তাতকৈ আমাৰ কি ইয়াতকৈ ডাঙৰ কি উদাহৰণ লাগে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া ষ্টেচনত এটা সময়ত চাহ বিক্ৰী কৰিছিলে সেই মানুহক বিজেপিয়ে প্ৰধানমন্ত্ৰী বনাই দিছে কংগ্ৰেছৰ দলটো সম্ভৱ নহয় আজি প্ৰত্যেকটো ভাৰতৰ ৰাজনৈতিক দল চাওক আপুনি যদি ভালকৈ পঢ়ি আহিছে অকল উল্টা পুল্টাকৈ পৰিয়ালৰ মানুহকেইটাই ইফাল ইফালকৈ আছে কেতিয়াবা এজন দুজনক অকণমান পৰিয়ালৰ নোহোৱা মানুহ আগবঢ়াই দিছে যদি ৰিম'ট কণ্ট্ৰলকেইটা তেওঁলোকৰ হাতত ৰাখি থৈ দিছে কিন্তু আজি বিজেপিৰ মানুহবিলাক আপুনি চাওক দিলীপ শইকীয়া ডাঙৰীয়া ইমান সাধাৰণ পৰিয়ালৰ মানুহ মাস্কৰৰ পৰিয়ালৰ মানুহ দিলীপ শইকীয়া ডাঙৰীয়াই ভালকৈ কাম কৰি থকাৰ কাৰণে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হৈছিলে নীতিন নবীন ডাঙৰীয়া যেতিয়া অল ইণ্ডিয়া জেনেৰেল ছেক্ৰেটাৰী আছিলে যুৱ মৰ্চাৰ তেতিয়া অনুৰাগ ঠাকুৰ প্ৰেচিডেণ্ট আছিলে মই সেইখন কমিটিৰে অল ইণ্ডিয়া মেম্বাৰ আছিলোঁ যুৱ মৰ্চা অৰুণাচলৰ প্ৰভাৰী আছিলোঁ একেলগে আমি কাম কৰিছোঁ নীতিন নবীন ডাঙৰীয়াৰ লগত ব্যক্তিগতভাৱে আমাৰ সম্পৰ্ক সেই যুৱ মৰ্চাৰ দিনৰ পৰাই আছে নীতিন নবীন ডাঙৰীয়াও কেতিয়াও গম পোৱা নাই যে তেখেতে আজি ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হ'ব তাতকৈ ডাঙৰ কথা আপোনালোকে যোৱাবাৰ মধ্যপ্ৰদেশত দেখিছে আগৰ ইৰিগেশ্যন মিনিষ্টাৰ তেওঁ MLA হৈ শাৰীত বহি আছিলে তেওঁৰ নাম মুখ্যমন্ত্ৰী ঘোষণা হৈ গৈছে তেওঁ আগপত্ৰলৈকে গম নাপায় এইটো অকল বিজেপিত সম্ভৱ বিজেপিত বহুত CC কেমেৰা আছে CC কেমেৰা চাই থাকে যোগ্যতা অনুযায়ী আৰু বিজেপিত থাকিলে আপুনি ভাল পাবই লাগিব অসমীক ভাল পাবই লাগিব সমাজৰ কাম কৰিবই লাগিব দেশ প্ৰথম দল দ্বিতীয় ব্যক্তিগত স্বাৰ্থৰ শেষত ৰাখি যদি আপুনি বিজেপিত কাম কৰি থাকে এই CC কেমেৰাবিলাকে চাই আছে আপোনাক উপযুক্ত স্থানত লৈ যাবই এইটো নিশ্চিত বিজেপিত মই প্ৰথমতে আপোনাক কৈছিলোঁ যে বিজেপিত সসন্মান দিয়ে যিসকলে নিষ্ঠাবান কৰ্মীসকলক সসন্মান প্ৰদান কৰে সেই কথাটো কৈছিলোঁ আপুনি মোহন যাদৱৰ কথা ক'লে গতিকে এই মধ্যপ্ৰদেশৰ যিগৰাকী বৰ্তমানৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কেনেকুৱা আছিল আৰু তেখেতক কোনটো পৰ্যায়লৈ লৈ গৈছে নীতিন নবীন ডাঙৰীয়াৰ উদাহৰণো আপুনি দাঙি ধৰিলে গতিকে বিজেপিত সেইটো নাচায় পৰিয়ালকেন্দ্ৰিক নাচায় যে আমুকৰ দেউতাক মন্ত্ৰী আছিল টিকট পাব লাগে এনেকুৱা ধৰণৰ এটা দৃষ্টিকোণেৰে নাচায়
গতিকে সেই দৃষ্টিকোণেৰে নচোৱাৰ বাবে পুৰণি বিজেপি কৰ্মীসকলে এইবাৰ যথেষ্ট আশা কৰিছে। গতিকে বিজেপিও নিশ্চিতভাৱে সেইখিনি চালি জাৰি চাব। সেই চালি জাৰি চোৱাৰ পিছত তুলাচনীত হয়তো যিসকলৰ নাম উঠিব তেওঁলোকে সেৱা আগবঢ়াবলৈ সুযোগ লাভ কৰিব। দুৰ্নীতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো পদক্ষেপ ল'লে কি ক'ব? যথেষ্ট ভাল পদক্ষেপ। আজি চাওক, দুৰ্নীতিমুক্ত কৰাৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰীয়ে যি ঘোষণা কৰিছে সেই একেধৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম আৰম্ভ কৰিছে। আজি চাওক, ইমান লোকক চাকৰি দিলে, সম্পূৰ্ণ যোগ্যতাৰ আধাৰত দিছে। যি যোগ্য ব্যক্তিয়ে পাব লাগে, যি ভালকৈ পাছ কৰিছে, ইয়াত কোনো মন্ত্ৰীৰ চিফাৰিছ চলা নাই, কোনো দালালৰ দুৰ্নীতি চলা নাই, কোনো MLA চিফাৰিছ চলা নাই। যিয়ে দিনে নিশাই কষ্ট কৰিছে, ভালকৈ কাম কৰিছে, ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু একো নালাগে। সম্পূৰ্ণ দুৰ্নীতিমুক্ত, এক পইচা নোহোৱাকৈ সম্পূৰ্ণ স্বচ্ছতাৰে যোগ্যতাৰ আধাৰত আজি কিমানখিনি লোকক চাকৰি দিলে আমি এইখন অসমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ নেতৃত্বত দেখিছোঁ, হয়নে? ঠিক আছে। ড্ৰাগছৰ ক্ষেত্ৰত কেতিয়াও কম্প্ৰমাইজ কৰা নাই, আপুনি দেখিছে। কাৰণ ড্ৰাগছ এখন দেশ ধ্বংস কৰি দিব পাৰে যুৱ প্ৰজন্মক। আৰু সেই ড্ৰাগছৰ বিৰুদ্ধে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শাসনত বহাৰ দিনৰে পৰা কি ধৰণে যুদ্ধ কৰে দেখিছে। আৰু মাজতে আপুনি আৰু এটা কথা কৰিলে, মই সেই কথা সম্পূৰ্ণ কৰিছোঁ, পুৰণি লৈ কথা এটা কৈছে। বিজেপিত নপুৰণি একো নাই, বিজেপিত নপুৰণি কোনো কথা নাই। বিজেপিত আহিব যদি এইটোৱে কৈছোঁ, যোনে ভাৰত মাতাৰ জয়গান অন্তৰৰ পৰা গায়, অসমীয়াক ভাল পায়, দেশ প্ৰথম নীতিৰে চলে, দল দ্বিতীয়, দেশ প্ৰথম দল দ্বিতীয়, শেষত যদি ব্যক্তিগত কথা ৰাখি চলে, তেতিয়া নপুৰণিৰ কথা নাই। যোগ্যতা অনুযায়ী ইয়াত আসন পাবই, সন্মান পাবই। এতিয়া এই মুহূৰ্তত ডিমৰীয়াৰ বাবে ডিমৰীয়াৰ ৰাইজে আপোনাক বিচাৰিছে, যিহেতু কি কৈছে ৰাইজে, কেনেকুৱা ধৰণেৰে আপোনাক আশা কৰিছে? চাওক, প্ৰথম কথাটো হ'ল ডিমৰীয়া অসমৰ ৰাইজৰ লগতে ডিমৰীয়া ৰাইজৰ বিশ্বাস বিজেপিৰ ওপৰত। প্ৰথম বিজেপিৰ ওপৰত, আমি পিছত আহোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব ডাঙৰীয়াৰ ওপৰত, যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব লাগে। চবে মনত অসমৰ ভাবে দৰে আমাৰ ডিমৰীয়া ৰাইজেও ভাবি আছে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰবাৰ মুখ্যমন্ত্ৰী বনাব ডিমৰীয়া ৰাইজে, অসমৰ ৰাইজে। প্ৰথম মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰথম দল, তাৰ পিছতে আমাৰ কথাবোৰ আহে। আমি প্ৰতীকতে আমি আগবাঢ়ি যাব পাৰিম, আমি মুখ্যমন্ত্ৰী ডাঙৰ আশীৰ্বাদতে আগবাঢ়ি যাব পাৰিম, আমি মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বতে আগবাঢ়ি যাব পাৰিম, তেওঁলোকৰ আশীৰ্বাদে যাব পাৰিম। আমাৰ কথাটো শেষত, প্ৰথমটো ডিমৰীয়া ৰাইজে বিজেপিক বিচাৰিছে, ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ নেতৃত্বত মাননীয় দিলীপ শইকীয়া ডাঙৰ নেতৃত্বত থকা বিজেপিক পুনৰবাৰ বিচাৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজে বিচৰাৰ দৰে ডিমৰীয়াৰ ৰাইজেও, আমাৰ অনুভৱ, আমি সদায় ৰাইজৰ লগত থাকোঁ, পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাটো ডিমৰীয়া ৰাইজে বিচাৰিছে। তাৰপিছতে আমাৰ মূলৰ কথা আহে। ডিমৰীয়াৰ বাবে আপুনি সংকল্প এটা লৈছে, গতিকে সেই সংকল্প সফল হওক, সেই সংকল্পৰে আপুনি আগুৱাই যাওক। ডিমৰীয়াৰ ৰাইজৰ যিখিনি সমস্যা, সেই সমস্যা দূৰীকৰণৰ বাবে আপুনি চেষ্টা কৰক, আৰু নৱগঠিত ডিমৰীয়া এটা নতুন প্ৰাণ পাওক, যি ডিমৰীয়া সমগ্ৰ অসমৰ ক্ষেত্ৰত, সমগ্ৰ অসমৰ সমষ্টিসমূহৰ ক্ষেত্ৰত এটা নতুন আৰু পৃথক সমষ্টি হিচাপে, এটা নতুন জাগৰণ সৃষ্টি কৰিব পৰা সমষ্টি হিচাপে জিলিকি থাকক, সেয়াই বিচাৰিম। পৰ্যটনৰ ক্ষেত্ৰত আপুনি যিখিনি কৰিম বুলি ভাবিছে, সেই সংকল্প বাস্তৱ হওক, সেইটোৱে আমি কামনা কৰিম। লগতে আমি এইটো কথা সুধিব বিচাৰিছোঁ যে অসমৰ প্ৰেক্ষাপটত এই মুহূৰ্তত, যিটো সময়ত ৰাজনীতিৰ ক্ৰিয়া প্ৰতিক্ৰিয়া যিটো সময়ত হৈ আছে, সেইটোৱে সুধিব বিচাৰিছোঁ। গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, এই তিনি গগৈৰ প্ৰসংগ উত্থাপন হৈ থাকে, প্ৰভাৱ পেলাব পাৰিব অসমত, এনেদৰে ভাবে। আপুনি এই বিষয়টোক লৈ কি ক'ব? চাওক, মইতো ভাবোঁ ইয়াৰ প্ৰভাৱ অকণমানো নাই, কাৰণ গৌৰৱ গগৈৰ কথাটো কোৱাৰ প্ৰয়োজনে নাই। গৌৰৱ গগৈ এতিয়া ৰাইজৰ মাজত নাই। মই আগেই ক'লোঁ, গৌৰৱ গগৈৰো গাটো জ্বলিব লাগিছিল পাকিস্তানৰ কথা অহাৰ লগে লগে, কিন্তু ওলোটা দেখা গ'ল, ৰাইজে দেখিছে। সেই বিষয়ে ৰাইজে জানে, ৰাইজে বিচাৰ কৰিব, আৰু ইতিমধ্যে বিচাৰ কৰিছে। ঠিক অখিল গগৈৰ কথাটো, অখিল গগৈ মানুহে প্ৰথমতে অখিল গগৈক বহুত বিশ্বাস কৰিছে, বহুত আস্থাত লৈছে, আৰু তেওঁৰ লগত বহুত আহিছিলে। তেওঁ কিন্তু যিটো মানুহ হয় দেখায়, সেইটো মানুহ তেওঁ নহয়, সেইটো ৰাইজে প্ৰমাণ পাইছে। কাৰণ তেওঁ দেখায় বেলেগ, হয় বেলেগ, আৰু ৰাইজৰ আগত ধৰা পৰিও যায়। কাৰণ নীলা শিয়ালৰ হোৱা এদিন ওলাবই। নীলা শিয়ালৰ কাহিনী এটা আছে, সকলোৱে জানে।
নীলা শিয়ালৰ হোৱাটো ওলাই যায়। ঠিক মই ভাবোঁ গৌৰৱ গগৈ ডাঙৰেও আচল কথাটো ওলাই যায়, তেওঁ যিমানে নাটক নকৰক কিয়। অখিল গগৈ তেওঁৰ নাটকটো ওলাই যায়, নাটকটো ধৰা পৰি গৈছে অসমৰ ৰাইজৰ আগত। আজি তেওঁ কি ধৰণৰ মানুহৰ সংগ ভাল পায় সেইটো আমি দেখিছোঁ। তেওঁ কি ধৰণৰ মানুহৰ লগত থাকি বেছি ভাল পায় অসমৰ ৰাইজে দেখিছে। কাৰ কাৰণে কাম কৰিব লাগিছিল আৰু কাক বেছি গুৰুত্ব দিয়ে সেইটো অসমৰ ৰাইজে দেখিছে। সেইকাৰণে মই ভাবোঁ এই মই সন্মান সহকাৰে কৈছোঁ, তিনি গগৈ এজন গগৈ ৰাইজৰ মাজত নাই, একেবাৰেই নাই। তেওঁলোকৰ নাটকবিলাক দেখিছে। লুৰিণজ্যোতি গগৈ নিচিনা ডাঙৰীয়া দলটোৱে কংগ্ৰেছৰ লগত লগ লাগে নেকি? যি কংগ্ৰেছে 855 জনৰ ওপৰত লোকক শ্বহীদ কৰিলে, এবাৰ লুৰিণজ্যোতি গগৈ শ্বহীদ স্মাৰকত যাই সেৱা লগ চাওক। সেই কংগ্ৰেছ দলৰ লগত লগ লাগে নেকি? যি কংগ্ৰেছতে ভোট বেংকৰ ৰাজনীতিৰ কাৰণে অচিনাকি মানুহক ভাল পায়, সন্দেহযুক্ত নাগৰিকক ভাল পায়, সেই কংগ্ৰেছ দলৰ লগত লগ লাগিছে, তেওঁলোকে যদি গগৈ কোনে বিশ্বাস কৰিব? এইবিলাক অসমৰ ৰাইজে চাই আছে নহয়। এওঁলোকে অসমৰ ৰাইজক বুৰ্বক বুলি ভাবে কি অকণমান গোটেইকেইটা তিনি গগৈ আৰু 2-4টাই লগ লাগি গ'লে মানে আমাৰ চব শেষ, আমি চব মানে অসমখন ওলোটাই দিলোঁ, আমাৰ আগত আৰু কোনো নাই। সেই ভুল ভ্ৰমত থাকি লাভ নাই। ৰাইজে প্ৰত্যেকজন মানুহক চিনি পায়। ৰাইজে ৰজা গণতন্ত্ৰক, ৰাইজে কেইদিনমান পিছত আমি কেতিয়াও অহংকাৰ নকৰোঁ, ৰাইজে গণতন্ত্ৰত আমাক আশীৰ্বাদ দিবলৈ ৰৈ আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে আশীৰ্বাদ দিবলৈ ৰৈ আছে। আপোনালোকে চাব আমি আগতকৈ অধিক ৰাইজৰ আশীৰ্বাদত অধিক ভাল ফলাফল কৰি চৰকাৰে আমাৰ গঠন হ'ব আৰু তেওঁলোকৰ একেবাৰে শোচনীয় অৱস্থা হ'ব। এইবাৰৰ পিছত তেওঁলোকে আৰু ৰাইজৰ মাজত নাটকো কৰিব নোৱাৰিব। এতিয়াতো নাটক কৰি আছে, সেই নাটকো তেওঁলোকে কৰিব নোৱাৰিব। ঠিক আছে, আপোনাৰ যিখিনি ৰাজনৈতিক ইচ্ছা আৰু যিখিনি ৰাজনৈতিক আশা আৰু ৰাইজৰ বাবে সেৱা কৰাৰ মনোভাৱ, সেইখিনিৰ জৰিয়তে আপুনি সফল হওক। আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। শেষত কি ক'ব ডিমৰীয়াবাসীক? মই ডিমৰীয়াবাসীক এইটোৱে অনুৰোধ কৰিম, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰবাৰ আমি সকলোৱে লগ লাগি মুখ্যমন্ত্ৰী বনাব লাগিব। অসমৰ ৰাইজৰ লগত ডিমৰীয়াবাসী আছেই, থাকিব। দলে যি ধৰণে সিদ্ধান্ত লয় সেই সিদ্ধান্তৰে ডিমৰীয়াবাসীক আগবাঢ়িবৰ কাৰণে অনুৰোধ কৰিম। লগতে আপুনি আজি আমাক মাতি আনি মনৰ দুআষাৰ কোৱাৰ কাৰণে যি সুবিধা দিলে তাৰ কাৰণে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, ধন্যবাদ।